সেইখিনি সংগঠনৰ মানুহ নহয় তেওঁলোক হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ পালিত সন্তান হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ টকাৰে তেওঁলোকক নোচোৱাই থাকে বিজেপিৰ এজেণ্ডা বিজেপিক ২৬ নিৰ্বাচনত যাতে বিজেপি সাকসেস হয় তাৰ কাৰণে তেওঁলোকক ফিল্ডত নমাই দিছে সেই মানুহকেইটাক দানৱ বনাই দিছে তেওঁলোকক সাধাৰণ মানুহ নহয় তেওঁলোকে কোনো সংগঠনৰ মানুহ নহয় তেওঁলোকে একোজন গুণ্ডা তেওঁলোকে একোজন অসমীয়া মাটিৰ আদৰ্শ সন্তান নহয় তেওঁলোকে একোজন কুসন্তান তেওঁলোক অসমৰ ভাল চিন্তা নকৰে অসমীয়া জাতিৰ ভাল চিন্তা নকৰে কেৱল তেওঁলোকৰ চিন্তা কৰে পকেটৰ চিন্তা কৰে গতিকে সেই ব্যক্তিসকলৰ কথা অসমৰ ৰাইজে গ্ৰহণ কৰা নাই আজি তেওঁলোকে যিকেজনে কৰিছে তেওঁলোকৰ লগত সাপোৰ্টত কোনবা ওলাই আহিছে নেকি মানুহে জানে এই যে দুবেলা দুমুটি খাই জীয়াই থাকিবলৈ পেটৰ তাৰণাত যিসকলে কাম কৰে সেই শ্ৰমিকসকলৰ ওপৰত বিৰত্ব দেখুৱায় তেওঁলোকে কেতিয়াও ভিন নহয় তেওঁলোকে কাপুৰুষ তেওঁলোকে ভীৰু কাপুৰুষ ভীৰুসকলে এই অত্যাচাৰ কৰি আছে বেছি দিন কৰিব নোৱাৰে অসমৰ ৰাইজ জাগি উঠিছে এওঁলোকক হিকুলিৰে বান্ধিব অসমৰ ৰাইজে কাৰণ অসমীয়া জাতি শান্তিৰ জাতি অসমীয়া জাতিয়ে মিলাপ্ৰীতিত বসবাস কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত